আজি বিকিৰ বাৰ্থডে বুলি এটা ৰেচিপি দিব কি আছে ঠাণ্ডা গুড়া আৰু নাৰিকলৰ ৰেচিপি এটা দিব আৰু লগতে এইফালে আলু ফ্ৰাই তো দেখাই আছোঁ আপোনালোকক যেহেতু বৰ্তমান মাঘৰ বিহু আহি আছে আৰু সান্দাগুড়িৰ ছিজন সেইকাৰণে সান্দাগুড়িৰ এটা ৰেচিপি দিছোঁ আৰু এইটো ৰেচিপি বিকি দিছে সান্দাগুড়ি আৰু এনেকৈ নাৰিকল ৰুকা তাত আমি কেইচামুচমান চেনি দিছোঁ মানে নিজৰ টেষ্ট অনুযায়ী চেনিটো দিব আৰু একদম 5 মিনিট মানতে হৈ যায় মানে এই ৰেচিপিটো তো এনেকৈ চেনিখিনি দি ল'লোঁ আপোনালোকৰ যিমানখিনি লাগে সিমানখিনি পৰিমাণত চেনি নাৰিকল আৰু সান্দাগুড়িটো ল'ব লৈ এতিয়া ইয়াত আমি দিম ড্ৰাই ফ্ৰুটছ আৰু ড্ৰাই ফ্ৰুটছ দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ সানি ল'ম চাই ল'ব এতিয়া অলপ পানী দি থাকিব আৰু নহ'লে আপোনালোকে ইয়াত চেনিৰ সলনি আপোনালোকে ইয়াত গুড় ব্যৱহাৰ কৰিব পাৰিব আৰু গুড়ৰ সলনি আৰু ইয়াত পানীৰ সলনি আপোনালোকে গাখীৰো ইউজ কৰিব পাৰে আৰু ইয়াত চাওক আমি ড্ৰাই ফ্ৰুট দি দিলোঁ ইয়াতে টুটি ফ্ৰুটি তাৰপিছত কাজু কিচমিচ এনেকৈ গোটেইখিনি বস্তু আছে ইয়াতে তো সেইখিনি দি দিলোঁ যাতে ফ্লেভাৰটো ভাল আহে আৰু অলপকৈ পানী দি ধুনীয়াকৈ মঠি ল'ব আটা যেনেকৈ মঠে একদম বঢ়িয়াকৈ একদম আটাৰ দৰে একদম পেনপেনীয়া কৰিব নালাগে তাৰপিছত এনেকৈ চাওক ধুনীয়াকৈ দিয়াৰ পিছত এনেকৈ লাড়ু আমাৰ ৰেডি এয়া চাওক লাড়ুবিলাক ধুনীয়াকৈ এনেকৈ বনাই খাই যাব আৰু একদম মানে 5 মিনিটতে হৈ যোৱা এটা ৰেচিপি বৰ্তমান যেহেতু সান্দাগুড়াৰ দিন ছিজন চলি আছে তো আপোনালোকে এই ৰেচিপিটো বনাই যাব আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব